थाम्बनेल आरो टाइटेलखौथ' नुखाबायानो थ' नोंथांमोननिसिम आं मोनसे आपडेट भिडिअ लानानै फैदो फार्स्टआवनो नोंथांमोना बे भिडिअ क्लिपखौ नायग्रोना लाबानो जाबाय थ' मा बुंखो যোৱাকালি আমাৰ বিটিচি চৰকাৰে তথা হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ইচি মিটিঙত যি এটা ডিচিশ্যন ল'লে যে আমাৰ বিটিচিৰ জিএম এমচিএলএবিলাকৰ তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব 30% অহা 6 মাহৰ কাৰণে। অহা 6 মাহত আমাৰ এমচিএলএ সকলৰ দৰমহা 30% আমি কমাই লোৱা যাব। 6 মাহৰ কাৰণে তেওঁলোকৰ যোনটো নেকি দৰমহা এইটো 30% কাটি দিয়া হ'ব বুলি তেওঁলোকৰ ইচি মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিছে। আচল কথাটো হৈছে চাওক, যোন চৰকাৰে নাকি দৰমহাই দিব পৰা নাই, যোন চৰকাৰে নাকি এমচিএলএবিলাক চলিবৰ কাৰণে তেলে যোগান ধৰিব পৰা নাই, আৰু সেই চৰকাৰে বৰ্তমান তেওঁলোকৰ দৰমহা 30% কৰ্তন কৰিবলৈ গৈছে। তেওঁলোকৰ এই কাৰ্যকলাপবিলাক দেখা পালে আমাৰ হাঁহিয়ে পায়। কাৰণ যোৱা 17টা বছৰ হাগ্ৰামা মহলিৰী ডাঙৰীয়াই বিটিচিত চৰকাৰ চলাইছিলে। আপোনালোকে কথাটো অলপ মনোযোগ দি ফালে শুনিব। 17 বছৰ চৰকাৰ চলাকালীন হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কোনোবা জিএমএ অফিচ হেক কৰাৰ পিছত এজন এমচিএলএ তেওঁলোকে ক'ত গৈ থাকিব, এই কথাটো হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কেতিয়াও চিন্তা কৰি পোৱা নাছিলে। যোৱা 17 বছৰ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰে চৰকাৰ আছিল। তেওঁলোকৰ এমচিএলএবিলাকে আজি বিটিচিৰ অফিচ হেক কৰাৰ পিছত কাৰোবাৰ ঘৰত ৰুম ভাড়া কৰি লৈ পেলাই থাকিব লগা হৈছে, কোনোবাই হোটেলত থাকিব লগা হৈছে। তেতিয়া যে তেওঁলোকে নিজৰ পকেটৰ ধন খৰচা কৰি কোনোবাই হোটেলত থাকিছে, ঘৰত থাকিছে, সেই তেতিয়াৰ খৰচাটো এতিয়া চৰকাৰে দিবনে বা হাগ্ৰামা মহলিৰী ডাঙৰীয়াই এতিয়া বহন কৰিবনে? তেতিয়া হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ক'ত আছিলে? আৰু এইবিলাকৰ কথা চিন্তা কৰি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াই এমচিএলএবিলাকৰ কাৰণে এমচিএলএ হোষ্টেল বনাই দিছে আজি। আৰু এই এমচিএলএ হোষ্টেলত থাকি ফালে আজি বিপিএফৰ একাংশ এমচিএলএ জিএমএ ফটো পোষ্ট কৰে আৰু তাত বহি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াক গালি পাৰে। আপোনালোকৰ বিপিএফ চৰকাৰৰ লাজ থাকিব লাগে, হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ লাজ থাকিব লাগে। আপোনালোকে যে কৈ আছে আজি যুদ্ধৰ কাৰণে আমি এই এমচিএলএবিলাকৰ 30% টকা পইচা কৰ্তন কৰিছোঁ। আপোনালোকেতো আনৰ ওপৰতে ডিপেণ্ড কৰি থাকে। বিটিচি কাউন্সিল চৰকাৰটো আজি ভাৰত চৰকাৰৰ, আমাৰ দিল্লী চৰকাৰ হওক, অসমৰ চৰকাৰ হওক, তাৰ ওপৰতে ডিপেণ্ড কৰি থাকে। তেওঁলোকেহে আজিৰ দিনত টকা পইচা পঠালে আমাৰ বিটিচিৰ কাউন্সিলখন চলিব। যোৱা 17 বছৰ হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ চৰকাৰ চলা সময়ত যিখিনি পইচা ভাৰত চৰকাৰে দিছিল সেই পইচাখিনিও ভালদৰে বিপিএফ চৰকাৰে ইউটিলাইজ কৰিব পৰা নাই। আৰু যিখিনি পইচা ভাৰত চৰকাৰে আমাৰ বিটিচি লৈ পঠাইছিল সেই পইচাটো না কৃষকৰ তাত গৈ পাইছে, না মেডিকেলত গৈ পাইছে, না শিক্ষা খণ্ডত গৈ পাইছে, ক'তো গৈ পোৱা নাই। তেওঁলোকে ছাপ্লাইৰ নামত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে। এই কথাটো মই কোৱা নাই, আজি হাগ্ৰামা মহলিৰী ডাঙৰীয়াৰ লগত হাগ্ৰামা মহিলাৰী যি লেভেলত দুৰ্নীতি কৰিছে তেওঁতো কাৰাগাৰত যোৱাৰ যোগ্যই হয়। হাগ্ৰামা মহিলাৰীয়ে যিটো আমাৰ নমিনেশ্যন ফাইল ছাবমিট কৰিছিল, ইলেকশ্যনত যিটো এফিডেভিট ছাবমিট কৰিছিল, তাতে ইণ্টাৰেষ্টিংলি আপুনি দেখা পাব বহু আয় বহিৰ্ভূত যিখিনি সম্পত্তি তেওঁ তাতে দেখুৱাইছে। আৰু এই 17 বছৰত ইমান হিউজ এমাউণ্ট এটা তেওঁ কেনেকে ইনকাম কৰিলে সেয়া ডাঙৰ প্ৰশ্নৰ বিষয়। এই ৰত্নাকৰ বিলাকে এটা সময়ত হাগ্ৰামাৰ এগেইনষ্টত PIL কৰিছিল। তাৰ এভিডেন্স, তাৰ তথ্য আমাৰ তাত আছে। হাগ্ৰামা মহলিৰী ডাঙৰীয়াই যোৱা 17 বছৰে এটা কম্বল 150 টকা দাম, তাক 600 টকাৰে হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ছাপ্লাই দিছিল। এটা আঁঠুৱা 70 টকা দাম, 100 টকা দামৰ আঁঠুৱা 300 টকা, 650 টকা লাগি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই ছাপ্লাই দিছিল। তাৰ তথ্য আমাৰ তাত আছে। দুৰ্নীতি হাগ্ৰামা মহলিৰী ডাঙৰীয়াই কৰিছে, UPPL চৰকাৰে দুৰ্নীতি কৰা নাই। BTADত 15 কোটি টকীয়া কেলেংকাৰী, ছাতি আৰু সূতা বিতৰণৰ নামত হাগ্ৰামা মহিলাৰীৰ BTADত ভয়ানক লুণ্ঠন। UPPL জেনুইন ভাৱে চাকৰি দিছে। 1 টকা পইচা নোলোৱাকে আমি UPPL দলে চাকৰি দি আহিছো। 8000 শিক্ষকক চাকৰি দিছো। আমি UPPL 3.5 লাখ মানুহক ভূমিৰ পট্টা দিছো। प्रमोद बड़ो सार तिंगुयन खाय नुई नियते आले मटी पटा 2 बछर हुयुग तेगे मटी पटाय एमाव लिया। ओना लगिते प्रमोद बड़ो सार धन्यवादी एमाय कना। আমি UPPL ফৰেষ্ট গাৰ্ডত চাকৰি দিছো আৰু 3 মাহৰ দৰমহা দিছো। বৰ্তমান চৰকাৰে তেওঁলোকক দৰমহা দিয়াৰ নামতো কলা বজাৰ বহাই দিছে।
আমি VCDC সেক্ৰেটাৰী এপইণ্টমেণ্ট দিছোঁ আৰু VCDC সেক্ৰেটাৰী এপইণ্টমেণ্ট দিয়াবিলাকৰ পৰা আজি BPFৰ একাংশ চামচাবিলাকে 80,000কৈ টকা কালেকশ্যন কৰিবলৈ তেওঁলোকক ফিল্ডত নামি গৈছে। আমি দৰমহা দিবৰ কাৰণে ফাণ্ড ৰিলিজ কৰি দি থৈ আহিছোঁ আৰু আপোনালোকে তেওঁলোকক দৰমহা দিব পৰা নাই বৰ্তমান। লাজ নালাগে BPF দলৰ? আপোনালোকে চাকৰিৰ নামতো কোটি কোটি টকাৰ কৰাপশ্যন কৰিছে। আপোনালোকৰ দলৰে আজি ভাইচ প্ৰেচিডেণ্ট হৈ আছে ৰবিনসন মুছাহাৰী, তেখেতৰ ল'ৰা ৰণেলসন মুছাহাৰীৰ লগত 29জন গৰাকীক আপোনালোকৰ BPF চৰকাৰে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টত চাকৰি দিছিল উইদাউট ইণ্টাৰভিউত। তাৰ পিছত গভৰ্ণৰে তেওঁলোকৰ চাকৰিবিলাক কেঞ্চেল কৰে। আপোনালোকৰ BPF চৰকাৰে BTCৰ ছেক্ৰেটাৰী অফিচৰ ভিতৰত 550জন মানুহক এতিয়াও বৰ্তমান কৰ্মৰত হৈ আছে, তেওঁলোকক চাকৰি প্ৰদান কৰিছে। কোনো ইণ্টাৰভিউ নাই। তেওঁলোকৰতো ঘৰ সংসাৰ আছে, তেওঁলোকৰো ফেমিলি আছে। কেনেকৈ চলিব হাগ্ৰামা মহলাৰী ডাঙৰীয়াই এই কথা কেতিয়াও চিন্তা কৰা নাই। যোৱা 17টা বছৰ হাগ্ৰামা মহলাৰী ডাঙৰীয়াই চৰকাৰ চলা সময়ত 3,000 কোটি টকা ঋণৰ বোজা আপোনালোকে BTCৰ ওপৰত দি থৈ আহিছিলে আৰু সেই ঋণৰ বোজা আপোনালোকৰ পাপটো প্ৰমোদ বড়ো ডাঙৰীয়াই অলপকৈ মুচি থৈ আহিছে। আমি UPPLA চৰকাৰ চলাকালীন 1 টকাও ঋণ লোৱা নাই হাগ্ৰামা মহলাৰী ডাঙৰীয়া। আপোনালোকে গম পায় আমাৰ BTCৰ ফাণ্ডিংটো কিমান, BTCৰ বাজেটটো কিমান। আপোনালোকে কিহৰ স্বাৰ্থত এই ল'ৰাবিলাকে যে কোনোবা গৰু ছাগলী বিক্ৰী কৰি, কোনোবাই গোটৰ পৰা টকা লৈ ফেলে, কোনোবাই কাবাৰ পৰা ধাৰত সুদৰ টকা আনি ফেলে ঠিকা কৰিছিল, তেওঁলোকৰ অৱস্থা কি হৈছে এই কথাটো হাগ্ৰামা মহলাৰী ডাঙৰীয়াই কেতিয়াও চিন্তা কৰিব পৰা নাছিলে। বৰ্তমান BTC চৰকাৰ গঠন কৰাৰ পিছত হাগ্ৰামা মহলাৰী ডাঙৰীয়াই বৰ্তমান গো হেড কিমান কাম দিছে তাৰ তথ্য মই দুদিনমান পিছত সকলো উদুঙাই দিম। আপোনালোকে ৰাইজে জল পট দেখা পাব। আমি গম পোৱা মতে হাগ্ৰামাৰ নিজৰ সমষ্টিতে প্ৰায় 100ৰ ওপৰত তেখেতে কামৰ চেংচন দিছে। বৰ্তমান BTCত কোনো পইচাই নাই, BTCত কোনো ফানে নাই। প্ৰমোদ বড়ো ডাঙৰীয়াই যিখিনি টকা পইচা BTCত থৈ আহিছিল বা ৰাখি আহিছিল, সেইখিনি পইচাটোকে আজি BPFৰ চৰকাৰ অহাৰ লগে লগে কেতিয়াবা IBS দিছে, কোনোবা ইয়াত টকা পইচা লৈ ফেলে কাবাক ছাপ্লাই দিছে। তেনেকুৱাকৈ সৰু সুৰা কাম কাজ কৰি হাগ্ৰামা মহলাৰী ডাঙৰীয়াই টকাটো আজিৰ দিনত ভক্ষণ কৰিছে। এই টকাটো হাগ্ৰামা মহলাৰী ডাঙৰীয়াই খাইছে। IBSৰ নামতে তেওঁলোকে কেলেংকাৰী কৰিছে। এটা ঘৰৰ ফেমিলিয়ে 5জন ফেমিলি আজি 2 লাখ টকাকৈ IBS পাব লৈছে। দৰংগাজলি সমষ্টিৰ এজন ব্যক্তিয়ে এটা ঘৰত 5জন ফেমিলি আজিৰ দিনত 2 লাখ টকাকৈ 10 লাখ টকা পাবলৈ সক্ষম হৈছে। আচৰিত ধৰণৰ ঘটনা। মই তেওঁলোকৰ নামবিলাক আপোনালোকৰ ওচৰত গাই দিব বিচাৰি আছো। ৰাবিত নাৰ্জাৰী, তেওঁ 2 লাখ টকা পাইছে। ৰিপা নাৰ্জাৰী, তেখেতৰ ৱাইফ, তেওঁ 2 লাখ টকা পাইছে। চানচুলীয়া মুছাহাৰী, চিষ্টাৰ ইন ল, তেখেতৰ 2 লাখ টকা পাইছে। গেমগালাই মুছাহাৰী, তেখেতৰ 2 লাখ টকা পাইছে, চিষ্টাৰ ইন ল। তাৰপৰা চুমদম নাৰ্জাৰী, তেখেতৰ ভাতিজা, তেখেতৰ আজিৰ দিনত 2 লাখ টকা পাইছে। আৰু কোনোবাই ঘৰৰ ছোৱালী বিয়া হৈ জাগিৰোডত গুচি গৈছে, তেনেকুৱা ঘৰৰ ফেমিলিও IBS পাইছে। কোনোবাই আমাৰ BTCৰ বৰ্তমান বাসিন্দা নহয়, আগতে ইয়াৰ বাসিন্দা আছিল, তেনেকুৱা মানুহ আজি এই 2 লাখ টকাৰ IBSটো পাইছে। তেওঁলোকে কৰাপশ্যনৰ ওপৰত তেওঁলোকে আজিৰ দিনত কৰাপশ্যন কৰিছে। দুৰ্নীতিৰ সদাগৰ হয় হাগ্ৰামা মহলাৰী ডাঙৰীয়াই। হাগ্ৰামা মহলাৰী ডাঙৰীয়াই BTCৰ টকা পইচা দুখীয়া ৰাইজৰ তেজ হাগ্ৰামা মহলাৰী ডাঙৰীয়াই লুটি পুটি খাইছে যোৱা 17 বছৰ আৰু বৰ্তমানো হাগ্ৰামা মহলাৰী ডাঙৰীয়াই লুটি পুটি খাবলৈ গৈ আছে। BTCত কোনো টকা পইচা নাই। তেওঁলোকৰ চৰকাৰ অহাৰ পিছত অসম চৰকাৰৰ লাষ্ট বাজেট সেশনত তেওঁলোকে যে ডিমাণ্ড দিছিল 250 কোটি টকা, 250 কোটি টকাৰ 2.5 টকা বৰ্তমান BPF দলৰ চৰকাৰে আনিব পৰা নাই। আৰু তেওঁলোকৰ লাজ নালাগে এতিয়া ডাঙৰ কথা হাগ্ৰামা মহলাৰী ডাঙৰীয়াই ক'বলৈ আহিছে। আৰু তেওঁলোকৰ লাজ নালাগে এতিয়া ডাঙৰ কথা হাগ্ৰামা মহলাৰী ডাঙৰীয়াই ক'বলৈ আহিছে। গতিকে হাগ্ৰামা মহলাৰী ডাঙৰীয়াই টোটেলি ফেলাৰ, হাগ্ৰামা মহলাৰী ডাঙৰীয়াৰ চৰকাৰ টোটেলি ফেলাৰ। হাগ্ৰামা মহলাৰী ডাঙৰীয়াই যে প্ৰমোদ বড়োৰ ওপৰত সঘনাই চকু দি আছিল, প্ৰমোদ বড়ো ক'ত যায়, প্ৰমোদ বড়ো কোনটো গাড়ীত ঘূৰে, প্ৰমোদ বড়ো কি কালাৰৰ গাড়ী লৈ ফালে ঘূৰি আছে, প্ৰমোদ বড়ো কি কালাৰৰ চলা পিন্ধে, তেনেকুৱা অভিযোগ সদায় হাগ্ৰামা মহলাৰী ডাঙৰীয়াই দি আছিল। আৰু হাগ্ৰামা মহলাৰী ডাঙৰীয়াৰ লগত থকা আংগু ফাংগু দালালবিলাকে চামচাবিলাকে অভিযোগ দি আছিল। হাগ্ৰামা মহলাৰী ডাঙৰীয়াৰ চৰকাৰ গঠন কৰাৰ পিছদিনাই আজি কোটি টকাৰ ইমান দামী গাড়ী হাগ্ৰামা মহলাৰী ডাঙৰীয়াই ক'ৰ পৰা লৈ আনিলে। আজি এই কোটি টকাৰ দামী গাড়ী নালাগে নহয় ৰাইজক সেৱা কৰিবৰ কাৰণে। যদি BTC চৰকাৰৰ পইচাই নাই, হাগ্ৰামাই যদি হেলিকপ্টাৰত তেলে ভৰাব পৰা নাই, হাগ্ৰামাই যদি 22 কোটি টকাৰ মাটি বিক্ৰী কৰি নিৰ্বাচন খেলিছে, তেতিয়াহ'লে নিৰ্বাচন জিকাৰ পিছদিনাই কোটি টকাৰ গাড়ী ক'ৰ পৰা আহে হাগ্ৰামা মহলাৰী ডাঙৰীয়াৰ তাত। আজি এই কথাবিলাক হাগ্ৰামা মহলাৰী ডাঙৰীয়াই ৰাইজক জনাব লাগে। কিন্তু আজি আপোনালোকে BTCত কি কৰিছে? হাগ্ৰামা মহলাৰী ডাঙৰীয়াই নিজে BTCৰ চিফ, তেখেতৰ খুলখালী EM, তেখেতৰ ৱাইফ সহধৰ্মিনী শিউলি মহলাৰী ডাঙৰীয়া নিয়ে আজিৰ দিনত MLA। তেখেতে কি কৈছিল, মোৰ মাইকীটো প্ৰমোদ বড়োৰ নিচিনা নহয়, স্কট লৈ ঘূৰি পালে। তাৰপিছত আমি ভিডিঅ' ওলাই দিলোঁ যে হাগ্ৰামা মহলাৰী ডাঙৰীয়াৰ সহধৰ্মীয়ে নিয়ে স্কট লৈ ফুৰে। তেখেতে কি কৈছিল, মোৰ মাইকীয়ে নিৰ্বাচন নেখেলে, এপ্লিকেশ্যন দিয়াটো কিবা আপোনাৰ ৰাজনীতি হ'ল নেকি? এতিয়া তেখেতৰ মাইকীয়ে নিৰ্বাচনে খেলে, এতিয়া মন্ত্ৰীও বিচাৰি আছে।
গতিকে হাগ্ৰামা মহলিৰে ডাঙৰীয়াৰ কথাৰ একো ভেলু নাই হাগ্ৰামা মহলিৰে ডাঙৰীয়াই বড়োলেণ্ডত কেতিয়াও শান্তিও নিবিচাৰে হাগ্ৰামা মহলিৰে ডাঙৰীয়াই ভাৰত চৰকাৰে অসম চৰকাৰে দিয়া টকাটো সেই পইচাটো কেনেকৈ লুটি পুটি খাব পাৰে এই কথাটো হাগ্ৰামা মহলিৰ ডাঙৰীয়া সঘনাই চিন্তা কৰে আৰু তেনেকুৱা ব্যক্তি হৈছে হাগ্ৰামা মহলিৰ ডাঙৰীয়া কৰাপশ্যনৰ সদাগৰ হয় হাগ্ৰামা মহলিৰ ডাঙৰীয়া দুৰ্নীতিৰ সদাগৰ হয় এই কথাটো কামাল আজাদ ডাঙৰীয়াও দাঙি ধৰিছিল তেওঁলোকৰ একাংশ নেতাবিলাকো দাঙি ধৰি হাগ্ৰামাৰ এগেইনষ্টত PIL দাখল কৰিছে जानो हागौ बे भिडिअ क्लिपखौ नुखाबाय ओमफ्राय आरो मोनसेबाव दं आरोना बे भिडिअ क्लिपखौबो नायना लाबानो जाबाय एसे खोनासंना लादो आरोना मा बुंखो पावारलेस हाग्रामा महिलारि गोहो गोलोन्दां हाथाइ गैयै मोसा नोंथांमोना बे समाव नुनो मोनगासिनो दङ बिथांनि गोहो गोलोन्दां खामानिखौहाय जाथाया जादों गुबुन देशफोरावहाय बेवहायलाय BTC आव मानो गोहोम खोख्लैफैदों जे खामानिखौ आसाम सरकारा मावाखै भारत सरकारा मावाखै दायसियावसो MCLA फोरनि फैसाफोरखौ दानख्लाबदों नोंथांमोना नुनो मोनगासिनो दङ बिथाङा जेबो मावनो हामारनाय नंला मोनसेनि उनाव मोनसे फैलार जागासिनो दङ मा खालामगोन मा मागोन आमाइसो लान्थाया खर' थिला लाखाय बिथाङा मोजाङै साननानै खामानिखौ मावनो हानाय नंला रायजो राजा नोंथांमोन बेखौ गोसोआव लादो आरो बिनि आगदा आखाइ थाग्रा आगसि आखाइजों थाग्रा बिक्रम बाबु प्रहलाद कास्टम रिन्जय बर' बिसोरलाय मा खालामदों बै दिल्लीनिफ्राय फैसा बिनानै लायनो नङा होमबा दा नोङो बाजेटआनो फैयाखै जेबो मावनो हायाखै होननानै रिहन दैमारिया गावनि खुगाजोंनो बुंनो गोनां जाबाय जानो हागौ बे भिडिअ क्लिपखौबो नुखाबाय ओमफ्राय आरो मोनसेबाव दंबावो ओमफ्राय बे भिडिअ क्लिपखौ खोनासंना ला मा बुंखो नङा होमबा थ' बिदिब्ला एसे बे भिडिअखौ एसे नायदो दिनैसिम बर' मिडियाम जितु गभर्नमेन्ट स्कुलनि फरायसाफोर बिथांमोना लेखा बिजाब मोनाखैनो फरा बिजाब मोनाखैनो मा जुगाव दङ रायजोफोरजों मा जुगाव दङ 5 बोसोर सरकार सालायनायाव खोनाफेरदोंमोन नामा फरायसाफोरनि लेखा बिलाइ बिनाय निउस पर्टेलाव लेखा बिलाइनि थाखाय खुद्रिसारनाय 5 बोसोर इउपिपि सरकाराव नुदोंमोन नामा दिनै मा जुगाव दङ भाई आइया परीक्षा जानोसै हाफ इयारलि बेनिफ्राय दिनैसिम लेखा बिलाइयानो गैया माखौ लानानै दम गोनां सरकार दम गोनां लिडार होननानै बुंना लायो भाई हे लासिं सिं आं होनखाबाय थादों सिगाङावनो दम देखायनोबा सरकारनिफ्राय मायबा मोनसे बिख'नानै लाबोनायाव दम देखाय जोंनि बर' जाम्बा जाम्बि रायजोफोरनि गेजेराव दम देखायना लाब गैया मायबा मोनसे होनोब्ला जोंदो फाय नङाबा नोंनो होआ जोंनि मिथियाव ओंखार नों मोनबाय थानाय बुस्थुखौ जों दाननानै होगोन नङाबा बेफोरबायदिया एकदमबारे लेथ्रा दिनै भाई फरायसाफोरनो लेखा बिलाइ होफैनो हायाखै मा जुगाव दङलै रायजोफोरजों बापरे बाप लासिं सिं इदियाव सोरबा बर' गथ' गोरों ओंखारगोन मा राजनितिनि नेताफोरा लायनो रायजो राजाफोरखौ जाम्बा जाम्बि जाजानो लुगैयोनो बे बाथ्रायासो थार जाहैसिगोन माथो आंबो बुंफ्लानायसो सानदोंमोन बे बाथ्राखौ राजनितिनि नेताफोरा रायजो राजाखौ जाम्बा जाम्बि थगायनो हानाय बेफोरबायदि जाजानो लुबैयोनो बे लाइनासो जानो थांगासिनो दं जोंनि गेजेराव आंथ' बुंफ्लानायसो सानदोंमोन लेखा फरायनो मोनाखै एग्जाम जालायनोसै बर' गथ'आ सोरबा गोरों जागोन गोरों ओंखारबावगोन निसा खोनानो मोनदों सोरबा ओरै बारनाय क्लासनि हमना ला 7 मोन 8 आव मोनबाय 8 मोननाय गथ'फोरा जुदि बिजाबा मोजाङै दोङोबा 7 मोनफैनाय गथ'फोरनो बिजाबखौ होनानैसो खेथा मेथा सोलिगासिनो दङ बैबा सोरबा मोनाखै मानसिफ्रा मिलायलायैयाव सोरनियाबा जिलांबाय भाई मा जुगाव दोङो मिथिला आरो बारा बाथ्रा बुंला रायजोफोर एसे सानदो नङाबा आन्दायगोन इउपिपिएलआ
हदाय मोजांनि थाखायमोन बेखौ गोसोआव लाखिखा खिन्थु तो बेनोमोन आरोना दिनैनि भिडिअ'आ तो नोंथांमोना नुखाबाय जानांगौ आं बेखौनो जास्ट ओरैनो आपडेट खालामना होबाय सोर मा बुंखो नङा होमबा तो आं जेबो साननानै बेफोर भिडिअ'खौ होआखै जास्ट ओरैनो आपडेट होना होबाय आरोना सोर मा बुंखो नेक्स्टआवहाय माबाफोर आपडेट मोनबाथाय लाना फैफिनसिगोन दिनैनि आपडेट भिडिअ'आ बेखिनिसै आरो रस भिडिअ खालामनाया एसे जायाखै आरोना तो नेक्स्टआवहाय खालामसिगोन दिनैनि भिडिअ'आ एसेनोसै आरोना बाय लोगोफोर